এখন সংসাৰ যদি ভালকৈ জীয়াই থাকিবলৈ হ'লে এই চাৰিওটা বস্তু কিন্তু অতিকৈ প্ৰয়োজনীয়। সেই চাৰিওটা বস্তুৱে হ'ল আচলতে মই নিজকে মানে ভাবি লওঁ দেই, এই চাৰিটা বস্তু আপোনাৰ, মোৰ, তোমাৰ সকলোৱে থাকিব লাগিব। হ'ল প্ৰত্যেকজন পুৰুষ বা মহিলা সকলোৱে প্ৰথম লাগিব সময়, ধৈৰ্য, আৰু 2 নম্বৰ লাগিব বিশ্বাস, 3 নম্বৰ লাগিব সময়, 4 নম্বৰ লাগিব মৰম ভালপোৱা। হয়নে নহয় বাৰু আপোনালোকে কমেণ্ট কৰিবচোন। যদি ধৈৰ্য নাথাকে এখন ঘৰত জীয়াই থাকিবলৈ হ'লে বা এখন ঘৰত বোৱাৰী হৈ থাকিবলৈ হ'লে বহুতখিনি ধৈৰ্য লাগিবই। 2 নম্বৰ সময়, যদি নিজৰ মানুহজনে অকণমান সময় নিদিয়ে তেনেহ'লে সেইখন সংসাৰ কেনেকৈ জীয়াই থাকিব। 4 নম্বৰতে মৰম নাপালে জানো কেনেকৈ থাকিম আমি। আৰু কি বুলি ক'ম, বিশ্বাস। চবচে জীৱনত ভাল লগা এটা সময় হৈছে বিশ্বাস, আৰু সেই বিশ্বাস যদি নাথাকে সংসাৰখন সদায় চিৰযুগমীয়া হৈ নাথাকে। সেই বিশ্বাস নাথাকিলে জীৱনত আগবাঢ়ি একোৱে যাব নোৱাৰিম। ইজনে সিজনৰ প্ৰতি মৰম, ভালপোৱা, বিশ্বাস আৰু সময় গোটেইকেইটা বস্তুৱে লাগিব। ধৈৰ্যটোতো মেইন। এজনী বোৱাৰী হ'লে কিমান ধৈৰ্য ধৰিব লাগিব বোৱাৰীজনীয়ে বুজি পায়, আৰু সময়ৰ মূল্য বোৱাৰীয়ে বেছিকৈ বুজি পায়। তাকে কমেণ্ট